সকলোকে তোমালোকক মই আকৌ এবাৰ তোমালোকৰ সুজিত দাদাই এই চেনেলটোত স্বাগতম জনালো। পোনপ্ৰথমে এটা ৰিকুৱেষ্ট, তোমালোকক চেনেলটো সাবস্ক্ৰাইব কৰি দিয়া আৰু যিমান পাৰি শ্বেয়াৰ কৰি দিয়া। আজি এটা নতুন ভিডিঅ' লৈ আহিছোঁ। আজিৰ ভিডিঅ'টোত আমি ডিছকাছ কৰিম ইঞ্জিনিয়াৰিঙত যেতিয়া সিট পায়, এতিয়া যেহেতু CEE ৰিজাল্ট দিলে, JEE ৰিজাল্ট দিলে, তো NIT IIT বা তুমি CEE পৰা আসাম ইঞ্জিনিয়াৰিং কলেজবিলাকত যেতিয়া কাউন্সেলিং হ'ব কোনটো ডিপাৰ্টমেণ্ট আগত দিম বা ভৱিষ্যতেও যদি কোনোবাই এক্সাম দিব গৈ আছে, জানিব লাগে যে কোনটো ডিপাৰ্টমেণ্ট আমি চইচ কৰিব লাগে। ভিডিঅ'টো শেষলৈকে চাবা, ডিপাৰ্টমেণ্ট ৱাইজ কথাখিনি মই তোমালোকক জনাই দিম। পোনপ্ৰথমে কৈ থওঁ মোৰ এই ভিডিঅ'টো কিয় চাব লাগে। মই নিজে BTech হয় ফ্ৰম NIT শিলচৰ আৰু মই 2017ত JEE মেইনছ পাছ কৰিছিলোঁ ফাৰ্ষ্ট এটেম্পটতে। তাৰোপৰি NDA ৰিটেন এক্সামো পাছ কৰিছিলোঁ। তো মই ইঞ্জিনিয়াৰিঙৰ বিষয়ে ভালকৈ জানো। এতিয়া NIT আৰু IIT বা আসাম ইঞ্জিনিয়াৰিং কলেজত কি ব্ৰাঞ্চ থাকে, মই নিজৰ কথা কৈ আছোঁ। NITত কি ব্ৰাঞ্চ আছিলে, কম্পিউটাৰ ছায়েন্স ইঞ্জিনিয়াৰিং যোনটো ৰেংকিং 1 হয়, তাৰপিছত ইলেক্ট্ৰনিক্স এণ্ড কমিউনিকেশ্যন ইঞ্জিনিয়াৰিং ECE বুলি কয়, সেইটো ৰেংক 2 হয় তাতে, আৰু মই ECE ডিপাৰ্টমেণ্টৰে হয়। তাৰপিছত থাৰ্ড ৰেংকত তাতে আই থিংক মেকানিকেল আছিলে, তাৰপিছত ইলেক্ট্ৰিকেল, তাৰপিছত চিভিল, তাৰপিছত ইলেক্ট্ৰনিক্স এণ্ড ইনষ্ট্ৰুমেণ্টেশ্যন ইঞ্জিনিয়াৰিং, 6টা ডিপাৰ্টমেণ্ট আছিলে তেতিয়া তাত। বাকী আসাম ইঞ্জিনিয়াৰিং বা বেলেগ কলেজতো মোটামোটা সেনেকুৱা ডিপাৰ্টমেণ্টখিনিয়ে থাকে, কিছুমানত কেমিকেল ইঞ্জিনিয়াৰিংটোও থাকে। তো এতিয়া কোনটো ডিপাৰ্টমেণ্ট আমি চইচ কৰিম, পোনপ্ৰথমে এটা কথা কৈ দিওঁ, ডিপাৰ্টমেণ্ট তোমালোকে চইচ নকৰা, ঠিক আছে। তোমালোকে যিমান মাৰ্কছ পাবা সেইটো হিচাপত তোমালোকক কলেজখনত ডিপাৰ্টমেণ্ট চইচ কৰি দিব। এতিয়া ধৰা NIT শিলচৰত যেতিয়া আমি এপ্লাই কৰিছিলোঁ, টপ ডিপাৰ্টমেণ্টটো কম্পিউটাৰ ছায়েন্স, তো তাত চবেই এপ্লাই কৰে। তো তাত চবেই চিট নাপায়, যাৰ মাৰ্কছ আছে সেইটো হিচাপত পাইছে। মই ধৰা ইলেক্ট্ৰনিক্সটোত পালোঁ ছেকেণ্ডটোত, মোৰ আৰু 1-2 নম্বৰ বেছি হোৱা হ'লে মই কম্পিউটাৰ ছায়েন্স ডিপাৰ্টমেণ্টত পালোঁ হয়। তো তেনেকৈ কাউন্সেলিং প্ৰচেছটো আৰম্ভ হয়। এতিয়া তোমালোকে কোনটো ডিপাৰ্টমেণ্ট যেতিয়া কাউন্সেলিং হয় বা ভৱিষ্যতেও যদি ইঞ্জিনিয়াৰিং পঢ়া, কোনটো ডিপাৰ্টমেণ্ট তোমালোকে চইচ কৰিবা বা প্ৰথমতে নিজৰ প্ৰিফাৰেঞ্চ দিব লাগে, ঠিক আছে। NIT শিলচৰত যদি কোনোবাই চিভিল প্ৰিফাৰেঞ্চ দিলে হয়, মই যদি চিভিল দিলোঁ হয় বা মেকানিকেল দিলোঁ হয়, মই লগতে পাই গ'লোঁ হয়, কাৰণ মই ইলেক্ট্ৰনিক্সটোত পাইছোঁ, তাৰ মানে তাৰ তলৰ কেইটাতো পাম, তেনেকুৱা কথা। এতিয়া তলৰ ওপৰ বুলি একো ডিপাৰ্টমেণ্ট নাই, চব ডিপাৰ্টমেণ্টৰ বেলেগ বেলেগ কাম আছে। এতিয়া তোমাৰ ওপৰত কথা, তুমি কোনটো ডিপাৰ্টমেণ্ট প্ৰিফাৰেঞ্চ দিবা। এতিয়া চোৱা, একদম ভালকৈ কৈছোঁ, সহজ ভাষাত কৈছোঁ, তোমালোকে চবেই বুজিব পাৰিবা। বহুত ল'ৰা ছোৱালীৰ কি সপোন থাকে, অসমত থাকিব এটা গভৰ্ণমেণ্ট জব কৰিব। কিছুমান ল'ৰা ছোৱালীৰ কি সপোন থাকে, বেংগলোৰ যাব বা হায়দৰাবাদ যাব বা দিল্লী যাব, মুম্বাই যাব, তাতে ভাল IT ছেক্টৰৰ জব কৰিব। এতিয়া দুটাৰ মাজত ডিফাৰেঞ্চ কি, গভৰ্ণমেণ্ট জব কৰিলে অসমত APSCৰ আণ্ডাৰত এছিষ্টেণ্ট ইঞ্জিনিয়াৰ বহুত পষ্ট ওলায়, ঠিক আছে। এছিষ্টেণ্ট ইঞ্জিনিয়াৰ APSCৰে হওক বা বেলেগ বেলেগ ডিপাৰ্টমেণ্টৰ বহুত পষ্ট ওলায়। ঠিক তেনেকৈ যদি IT ছেক্টৰত কৰা তুমি ইলেক্ট্ৰনিক্স বা কম্পিউটাৰ ছায়েন্স লৈ, তেতিয়া IT ছেক্টৰত বাহিৰত ভাল কোম্পেনীত যেনেকুৱা এমেজন বা তোমাৰ মাইক্ৰ'ছফ্ট, এইবিলাক টপ লেভেল। তাৰ যদি মিডিয়াম ৰেঞ্জৰ ইনফ'চিছ, TCS, সেইবিলাক ভাল কোম্পেনীত মানে অগণন আছে, ঠিক আছে। তো ভাল কোম্পেনীত তুমি জব পাবা। এতিয়া দুইটাৰ মাজত ডিফাৰেঞ্চ কি হয়, যদি তুমি গভৰ্ণমেণ্ট জব কৰিব বিচাৰা, গভৰ্ণমেণ্ট জব অভিয়াছলি কি আছে, ষ্টেবিলিটি আছে, গভৰ্ণমেণ্ট জব মানে ষ্টেবল। এইফালে IT ছেক্টৰৰ জব মানে প্ৰাইভেট হয়, তো প্ৰাইভেটৰ কোনো ঠিকনা নাই, ঠিক আছে, কোনো পাৰ্মানেণ্ট নহয় তাতে। গভৰ্ণমেণ্ট জব মানে এটা পাৰ্মানেণ্ট পষ্ট। তাৰপিছত ছেকেণ্ড ডিফাৰেঞ্চ, গভৰ্ণমেণ্ট জব মানে তোমাৰ কি হ'ল, এটা ভাল ৰেংকৰ পষ্ট হয়। এছিষ্টেণ্ট ইঞ্জিনিয়াৰটো অফিচাৰ ৰেংকৰ পষ্ট হয়, এটা গেজেটেড অফিচাৰ হয় তেখেতে। প্ৰাইভেট জবত সেইটো লেভেলত এটা সন্মান নাপায় যিটো অসমত থাকি তুমি এটা গভৰ্ণমেণ্ট জবত পাবা। কিন্তু লাষ্টত আটাইতকৈ ডাঙৰ ডিফাৰেঞ্চটো কি, পইচা। মানুহক যিমানেই সন্মান নিদিয়ে, যিমানে নিদিয়ক, পইচা যদি নাপায় সি একোতে সুখ থাকিব নোৱাৰে, সুখী হ'ব নোৱাৰিব। তো APSC যিকেইটা তোমাৰ এছিষ্টেণ্ট ইঞ্জিনিয়াৰ জব হয়, তাত ইমান বেছি পইচা নাপায়, ঠিক আছে। মই চেলাৰীৰ কথা কৈ আছোঁ, বেলেগ একো পইচাৰ কথা কোৱা নাই। তাত 50-60,000 ইন হেণ্ড মানে জইনিং। ছেইম বস্তুটো তুমি যদি এটা ভাল কোম্পেনীত জব কৰা বাহিৰত, সেইটো মিনিমাম 1 লাখৰ পৰা বেছি হয় তোমাৰ পাৰ মান্থ চেলাৰী। তো সেইটো হিচাপত তুমি যদি চেলাৰীৰ কথা ভাবা, তেনেহ'লে APSCতকৈ IT ছেক্টৰত বেছি চেলাৰী পায়। এতিয়া মই ইমানখিনি কথা কিয় কৈ আছোঁ, লাষ্টত মই এতিয়া ক'ম তোমালোকে কোনটো ব্ৰাঞ্চ চইচ কৰিব লাগে। যোনে APSCৰ এছিষ্টেণ্ট ইঞ্জিনিয়াৰ বা যিকোনো গভৰ্ণমেণ্ট জবত বেছি ট্ৰাই কৰিব বিচাৰা, ভৱিষ্যতে এজন গভৰ্ণমেণ্ট ইঞ্জিনিয়াৰ হ'ব বিচাৰা, মানুহে ইঞ্জিনিয়াৰিং কিয় পঢ়িছে, কাৰণ ইঞ্জিনিয়াৰ হ'ব তেওঁ। তো তুমি যদি এজন চৰকাৰী ইঞ্জিনিয়াৰ মানে চৰকাৰী চাকৰি কৰি ইঞ্জিনিয়াৰ হ'ব বিচাৰা, তেনেহ'লে তুমি কি ডিপাৰ্টমেণ্ট চইচ কৰিবা। ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ দিবা চিভিল, মনত ৰাখিবা, চিভিল ইঞ্জিনিয়াৰিং। ছেকেণ্ড প্ৰিফাৰেঞ্চ দিবা মেকানিকেল ইঞ্জিনিয়াৰিং, আৰু থাৰ্ড প্ৰিফাৰেঞ্চ দিবা তুমি ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং। এই তিনিটা তুমি দিবই লাগিব।
ফাৰ্ষ্টত কি দিবা মই ক'লোঁ চিভিল ইঞ্জিনিয়াৰিং, তাৰপিছত মেকানিকেল, তাৰপিছত ইলেক্ট্ৰিকেল। কাৰণ কিয় এইকেইটাত বহুত গভৰ্ণমেণ্ট পষ্ট ওলায়। চিভিলত এছিষ্টেণ্ট ইঞ্জিনিয়াৰ পষ্ট বহুত ওলায় অসমত, প্ৰত্যেক বছৰে ওলায়, তুমি চাবা APSC নটিফিকেশ্যন। মেকানিকেলৰ ওলায়, ইলেক্ট্ৰিকেলৰ এছিষ্টেণ্ট ইঞ্জিনিয়াৰ পষ্টটো ওলায়। তাৰ উপৰি যিকেইটা APDCL আৰু এটা অসমৰ APDCL যোনবিলাক তোমালোকে ইলেক্ট্ৰিচিটি কনজিউম কৰা APDCL কোম্পানী পাৱাৰ, APDCLতো চবতকৈ বেছি পষ্ট চিভিল ইলেক্ট্ৰিকেলৰ বেছি ওলায় তাত আৰু মেকানিকেল, এইকেইটাৰে চবতকৈ বেছি ওলায়। গতিকে এই ডিপাৰ্টমেণ্টকেইটা তোমালোকে ফাৰ্ষ্ট প্ৰিফাৰেঞ্চত দিবা, ঠিক আছে। আই হোপ চবৰে কনচেপ্টটো ক্লিয়াৰ হ'ল, চবৰে মনত থাকিব। ছেকেণ্ড কথা হ'ল তোমালোকে যদি বাহিৰত ভাল কোম্পানীত জব কৰিব বিচাৰা, ভাল এটা পেকেজ লাগে তোমালোকক, ভাল এটা চেলাৰী লাগে, তেনেহ'লে তুমি IT ছেক্টৰত জব কৰিব লাগিব। তেতিয়া কি দিবা, তেতিয়া কম্পিউটাৰ ছায়েন্সটো ফাৰ্ষ্ট প্ৰিফাৰেঞ্চত দিবা। কম্পিউটাৰ ছায়েন্স, ছেকেণ্ডত ইলেক্ট্ৰনিক্স এণ্ড কমিউনিকেশ্যন, ঠিক আছে, থাৰ্ডত ইলেক্ট্ৰনিক্স এণ্ড ইনষ্ট্ৰুমেণ্টেশ্যন। এই তিনিটা ডিপাৰ্টমেণ্টৰ পৰা IT ছেক্টৰত বহুত বেছি জব পায়। এতিয়া তোমাৰ ওপৰত কথা, তুমি কোনটো ডিপাৰ্টমেণ্ট ভাল পোৱা। গভৰ্ণমেণ্ট জবৰ কাৰণে 3টা ডিপাৰ্টমেণ্ট ক'লোঁ, প্ৰাইভেট জবৰ কাৰণে 3টা ডিপাৰ্টমেণ্ট ক'লোঁ, কমপ্লিটলি চইচ তোমাৰ ওপৰত। মই এইখিনি কিয় কথা কৈ আছোঁ, মই নিজে এক্সপিৰিয়েঞ্চ হয়, মই নিজে ইঞ্জিনিয়াৰিং পাছ কৰা হয়, মই নিজে এতিয়া গভৰ্ণমেণ্ট জব কৰি আছোঁ, প্লাছ মোৰ লগৰ বহুত ভাল জব কৰি আছে IT ছেক্টৰত। তো মই চবৰ লগত কথা পাতি এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। কেনেকুৱা লাগিল ক'বা, আৰু যদি এনেকুৱা ভিডিঅ' লাগে আৰু যদি কিবা গাইডেঞ্চ লাগে কমেণ্ট কৰা, মই এনি টাইম হেল্প কৰিবলৈ ৰেডি আছোঁ। থেংক ইউ।